চাপৰ আৰক্ষীৰ ফপুলা ৰূপ উন্মোচিত হল। একে নিশাই চোৰে লুটিলে 4খন দোকান। আৰক্ষী গিজগিজাই থকাৰ মাজতে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ তথা চাপৰ বজাৰৰ মাছমজিয়াত চুৰিকাণ্ড। চাপৰ বজাৰৰ NK জুৱেলাৰী সহ 4খন দোকানত চুৰিকাণ্ড। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ বজাৰৰ মাছমজিয়াত নিশা 4খন দোকানত চুৰি হোৱা ঘটনাই ব্যৱসায়িক মহলক চিন্তিত কৰি তুলিছে। উল্লেখযোগ্য যে শনিবাৰে নিশা চাপৰ বজাৰৰ মাছমজিয়াত অৱস্থিত তথা ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা NK জুৱেলাৰী নামৰ এখন প্ৰতিষ্ঠিত দোকানৰ টিনপাত কাটি দোকানৰ ভিতৰত প্ৰৱেশ কৰি 2 লক্ষাধিক টকাৰ সোণ ৰূপ চুৰি কৰি লৈ যায় বুলি জানিব পৰা গৈছে। ইপিনে উক্ত নিশাই চোৰে চাপৰৰ এখন হাৰ্ডৱেৰ দোকান, চাইকেলৰ দোকান আৰু গেলামালৰ দোকানত চুৰিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। চাপৰ বজাৰত নিশা আৰক্ষীৰ টহলদাৰী দলৰ টহল চলি থকাৰ মাজতেই 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দোকানত চুৰি হোৱা ঘটনাই চাপৰ আৰক্ষীৰ ফপুলা ৰূপ উদঙাই দিছে। মোৰ নাম দুধকমল দাস, জুৱেলাৰী দোকান। মানে মই ঘৰৰ পৰা ৰাতিপুৱা আহোঁতে মই শাটাৰখন খুলি চাওঁ দেখি মানে চিলিংখন কিবা গৈছে, ভাঙি গৈছে। ভাঙাৰ পিছত মই এজন আমাৰ দোকানৰ ওচৰত মই কিবা কৰিলোঁ, মাতিলোঁ, চাওঁ দেখোঁ সিহঁতে আহি চালোঁ। তাৰপিছত একদম চিলিংখন ভাঙা। তাৰপিছত কিবা খবৰ দিলোঁ পুলিচক। পুলিচে আহিল। অহাৰ পিছত কিবা কৰিলেই এনে মানে 40 ভৰি মতন ৰূপা, 1.5 ভৰি মতন সোণ আৰু অলপ আৰু কিবা কিবি লৈছে আৰু চৰে চুৰি গৈছে। নাই কৰা, এতিয়া কৰিম। এই মোটামুটি 4খন দোকান চুৰি গৈছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।